হেল্ল' গাইজ, এয়া শনিবাৰৰ মানে যোৱাকালিৰ হয়। এয়া পৰঠা নিছিলোঁ টিফিনত, মানে নাস্তাত আৰু তো সেয়া। আৰু তাৰপিছত মোৰ অকণমান টেবুলখন আপোনালোকক দেখাই দিছোঁ অফিচৰ। আৰু আহোঁতে এয়া এটা ফ্ৰক আনিছিলোঁ, যিহেতুকে ঘৰত পিন্ধা মানে কাপোৰ অকণমান অভাৱনীয় হৈ গৈছে, আছে তথাপিও আৰু ল'ব মন যায় ন। তাৰপিছত এয়া টিফিন ধুই দিলোঁ লগতে, মানে অফিচৰ পৰা আহিয়ে, যিহেতুকৈ মোৰ 3 days আছিল, তথাপিও মই গা ধোৱা নাছিলোঁ, অফিচ যাব লাগে যে, তো সেইটো কাৰণে আৰু অফিচৰ মৰমতে আৰু ধোৱা নহ'ল আৰু গাটো। তাৰপিছত দেখিছেনে, মই মানে অফিচ ক্ষতি কৰি ইমান বেয়া পাওঁ। আৰু তাৰপিছত মোৰ এয়া 2 মাহ ধৰি গুচা নাই এতিয়ালৈকে, আজিলৈ হৈয়ে আছে মানে। তো সেয়া আৰু মই মানে মেডিচিন লোৱা নাই, মেডিচিন খালে যেনিবা কমি গ'লে। আৰু এয়া আজি খোলা চাপৰি পিঠা খালোঁ নাস্তাত, আৰু গা পা ধুই ফ্ৰেছ হৈ মেলি অলপমান বোলো কিনো ক'লোঁ আপোনালোকে শুনিবচোন। আৰু অৰিজিনেলি মই যিমান পাৰোঁ কথা ক'ব ট্ৰাই কৰোঁ, নহ'লেতো ভইচ অভাৰে দিয়া যায় বেছিভাগ মোৰ ভিডিঅ'ত। আৰু তাৰপিছত এয়া খোলা চাপৰি পিঠা খালোঁ গুড়েদি, আৰু সন্ধিয়া টাইমত এয়া দৈ খালোঁ, যিহেতুকে মানুহ ঢুকাইছে, সম্পৰ্কীয় মানুহ। তাৰপিছত সেইকাৰণে বোলো মানে দিনত ভাত খোৱা হোৱা নাই, পিঠা খাই এনেকৈ আছোঁ। আৰু এতিয়া এনেকৈ দৈ খালোঁ, আৰু দৈখিনি মই এনেকৈ প্ৰথমতে পানীখিনি দি লৈছোঁ, তাৰপিছত দৈখিনি দিছোঁ। আৰু দৈখিনি ওপৰত একদম পুৰবী দৈ আছিল, পুৰবী গাখীৰৰ দৈ আছিল। তাৰপিছত আৰু দৈটো খুব ভাল হয়, আমাৰ সদায় পুৰবী গাখীৰৰে দৈ বনায়। আৰু ওপৰত একদম চামনি বান্ধি গৈছে, আৰু খুব ভাল লাগিল। আৰু একদম তেলীয়া তেলীয়া ভাৱ, দৈখিনি একদম যেন ম'হৰ দৈ টাইপ মোৰ ফিল হৈছে খাই কেনে, একদম তেল তেল একদম মুঠত লাগি গৈছে খাওঁতে। আৰু দৈত দিছোঁ এয়া গুড় দিলোঁ, আৰু গুড়খিনি একদম মিহি কৰি কাটি দিছোঁ, বালিয়া গুড় আছিল। আৰু তাত মই নিমখ দিছোঁ, আৰু মই অৰিজিনেলি কৈয়ে দিছোঁ, আৰু মই অলপ আগতে খাইছোঁ। ভিডিঅ'টো বাৰু আপোনালোকক এডিট কৰি মই দেখায়ে দিওঁ আজিৰ দিনটোত মই কি কি কৰি আছোঁ। তো সেয়া আৰু ফাইনেলি মই এনেকৈ অকণমান ক'লা নিমখ, গুড় আৰু দৈখিনি লৈ এনেকৈ কুটি দিছোঁ। আৰু মিক্সাৰ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰিব পাৰিলেতো খুব ভালেই আছিল বাৰু। আৰু আমাৰ পাকঘৰটো একদম নিট এণ্ড ক্লিন হৈ আছে, মায়ে একদম ধুনীয়াকৈ পৰিষ্কাৰ কৰি থৈ দিছে। আমি যিহেতুকৈ পাৰা নাই, মই থাকিলেতো ময়ে কৰি দিওঁ, কিন্তু পাৰা নাই যিহেতুকৈ দিনত, তো মায়ে এনেকৈ ধুনীয়াকৈ ক্লিন কৰি থৈ দিছে। আৰু সেয়াই আৰু যিমানখিনি পাৰোঁ পাকঘৰটো সদায় চাফা কৰি ৰাখিব বিচাৰোঁ। মই খুব ভাল পাওঁ পাকঘৰটো চাফা কৰি কেনে। আৰু সেয়াই আৰু সেয়া এনেকৈ খালোঁ। তো আজিৰ কাৰণে বাই। আৰম্ভ কৰি দিলোঁ। তো সকলোৰে ভালে ভালে যাওক এই আজিৰ দিনটো। আৰু আজি হৈছে 4 মে', আৰু যদিও 4 মে' বুলি কৈছোঁ, তথাপিও কনফিউজ এটা আছে।